Hi everyone, welcome to my YouTube channel. মই মুকুট শৰ্মা। আজি এটা খুবেই ইম্পৰ্টেণ্ট আপডেট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সেইটো হৈছে IBPS RRBৰ ভেকেঞ্চি। ওকে, IBPS RRB ৰিক্ৰুইটমেণ্ট অফ অফিচাৰ্ছ স্কেল 1, স্কেল 2, স্কেল 3 আৰু অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পছ ইন ৰিজনেল ৰুৰেল বেংক, অৰ্থাৎ যিসমূহ আমাৰ গাঁৱলীয়া বেংক থাকে সেইসমূহত ভেকেঞ্চি ওলাইছে। তো আমি এই ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰোঁ। এইটো এটা খুবেই ভাল অপৰচুনিটি হ'ব পাৰে তোমালোকৰ বাবে, গতিকে ভিডিঅ'টো শেষলৈ চাবা। চ' প্ৰথমতে আমি ইম্পৰ্টেণ্ট ডেটসমূহৰ বিষয়ে আলোচনা কৰিম। যিটো অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ ডেট সেইটো 1 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰলৈ চলিব, আৰু যিটো অনলাইন পে'মেণ্টৰ লাষ্ট ডেট সেইটো 1 তাৰিখৰ পৰা 21 ছেপ্টেম্বৰলৈকে চলিব। অ'কে, গতিকে ষ্টাৰ্টিং ডেট হৈছে ছেপ্টেম্বৰ 1 আৰু এণ্ডিং ডেট হৈছে 21 ছেপ্টেম্বৰ। ডেটসমূহ খুব ভালকৈ মনত ৰাখিবা, কাৰণ কিবা কাৰণত কিছুমানে কৰিম বুলি ভাবি থাকে আৰু পিছত ডেট পাৰ হৈ যায়। এনেকুৱা বহুতৰ লগত হয়, মোৰ লগতে বহুবাৰ হৈছিলে আগতে। গতিকে সেইটো বিষয়ে মই আগতেই তোমালোকক সেইকাৰণে ইম্পৰ্টেণ্ট বুলি ক'লোঁ, ডেটটো বেছি ইম্পৰ্টেণ্ট। অ'কে, যদি তোমালোকে এপ্লাই নকৰা কেনেকৈ পৰীক্ষাত বহিবা, সেইটো মেইন কথা, হয়নে নহয়? চ' আমি এতিয়া চাম বাকী ইম্পৰ্টেণ্ট ডেটসমূহ। যোনটো প্ৰি এক্সামিনেশ্যন হ'ব সেইটো নৱেম্বৰত হ'ব। তাৰপিছত এডমিটসমূহ আহিব অফিচাৰ্ছ আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে নৱেম্বৰ বা ডিচেম্বৰ 2025। অ'কে, তো আকৌ এবাৰ দিছে ইয়াত অনলাইন এক্সামিনেশ্যন প্ৰিলিমিনাৰী অফিচাৰ্ছ আৰু অফিচ এছিষ্টেণ্টৰ বাবে নৱেম্বৰ আৰু ডিচেম্বৰত হ'ব। অফিচাৰ্ছৰ বাবে নৱেম্বৰত হ'ব, আৰু যিসমূহ অফিচ এছিষ্টেণ্ট আছে তেওঁলোকৰ বাবে প্ৰি এক্সামটো ডিচেম্বৰ মাহত হ'ব। অ'কে, তাৰপিছত প্ৰি এক্সামসমূহ ডিচেম্বৰ আৰু জানুৱাৰী মাহত দিব। তাৰপিছত নেক্সট মেইনছ এক্সাম হ'ব। মেইনছ এক্সামৰ কল লেটাৰসমূহ ডিচেম্বৰ আৰু জানুৱাৰী মাহত আহিব, অৰ্থাৎ এডমিট কাৰ্ড ওলাব জানুৱাৰী আৰু ডিচেম্বৰ মাহত। ঠিক আছে, তাৰপিছত যোনটো অনলাইন এক্সাম হ'ব মেইনছৰ অফিচাৰ্ছ আৰু অফিচ এছিষ্টেণ্টৰ বাবে সেইটো ডিচেম্বৰ আৰু ফেব্ৰুৱাৰী মাহত হ'ব। অ'কে, তাৰপিছত মেইনছৰ যিটো ৰিজাল্ট সেইটো জানুৱাৰী মাহত দিব। তাৰপিছত নেক্সট তোমালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউৰ বাবে যিটো তোমালোকৰ এডমিট কাৰ্ড সেইটো আকৌ জানুৱাৰী মাহতেই ৰিলিজ হ'ব। দেন তোমালোকৰ ইণ্টাৰভিউ হ'ব জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত। তাৰপিছত তোমালোকৰ যিটো মানে ফাইনেল এলটমেণ্ট, তোমালোকে জব পাইছা নে পোৱা নাই, তোমালোকৰ মেৰিট লিষ্টখন ফেব্ৰুৱাৰী বা মাৰ্চ মাহত ওলাই যাব। অ'কে, এইকেইটা হৈছে ইম্পৰ্টেণ্ট ডেট বা ইম্পৰ্টেণ্ট মাহবোৰ। টেণ্টেটিভ ডেটছবোৰ দিয়া নাই এতিয়া, মাহকেইটা কৈ থৈছে। তো এইখিনি ইম্পৰ্টেণ্ট, এইখিনি জানি থোৱাটো। চ' এটা স্ক্ৰীনশ্বট লৈ ল'বা সকলোৱে, বা ন'টিফিকেশ্যনটো পাই যাবা তোমালোকে। তাৰপিছত মেইন আহিছে আমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হৈছে যে ইয়াত তোমালোকৰ 50% গ্ৰেজুৱেশ্যনত তোমালোকৰ 50% থাকিব লাগিব। তাতকৈ বেছি একো ৰিকুৱাৰমেণ্ট নাই ফৰ অফিচাৰ, যিটো অফিচ এছিষ্টেণ্ট আৰু অফিচাৰ স্কেল 1 পষ্ট আছে, যোনটো এছিষ্টেণ্ট মেনেজাৰৰ পষ্ট হয় সেইটোৰ বাবে। বাকী এইটাৰ বাবে এক্সপিৰিয়েঞ্চ লাগিব বা অলৰেডি মানে বেংকত ৱৰ্ক কৰা হ'ব লাগিব। তো সেইসকলৰ বাবে মই বৰ্তমান ভিডিঅ'টো বনোৱা নাই। মই যিসকল মানে ফ্ৰেছ কেণ্ডিডেট তেওঁলোকৰ বাবে ভিডিঅ'টো বনাই আছোঁ যিহেতু। তো মই এই দুটা ভেকেঞ্চিৰ বিষয়ে স্পেচিয়েলি ক'ম, যোনটো এছিষ্টেণ্ট মেনেজাৰ আৰু যোনটো অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পছ সেইটো। অ'কে, তো এতিয়া মেইন ইম্পৰ্টেণ্ট কথাটো হ'ল নাম্বাৰ অফ ভেকেঞ্চিছ আমাৰ কিমান আছে। যিহেতু আমি অসমৰ কেণ্ডিডেটছখিনিৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, তো আমি মেইনলি অসমৰ ভেকেঞ্চিখিনিত ফ'কাছ কৰিম। চ' যোনটো অফিচ এছিষ্টেণ্ট আছে, অফিচ এছিষ্টেণ্টৰ বাবে অসমত টোটেল ভেকেঞ্চি আছে, আমাৰ অসম গ্ৰামীণ বিকাশ বেংকত টোটেল ভেকেঞ্চি আছে 167। তাৰ ভিতৰত SCৰ বাবে আছে 25টা, STৰ বাবে আছে 12টা, OBCৰ বাবে আছে 45, আৰু EWSৰ বাবে আছে 16টা, আৰু জেনেৰেলৰ বাবে আছে 69, অৰ্থাৎ টোটেল 167টা ভেকেঞ্চি। তাৰপিছত যোনটো আমাৰ অফিচাৰ স্কেল 1 অৰ্থাৎ এছিষ্টেণ্ট মেনেজাৰৰ বাবে ভেকেঞ্চি আছে, তাত অসমৰ বাবে ভেকেঞ্চি আছে, জুম কৰি দিছোঁ, আসাম গ্ৰামীণ বিকাশ বেংকত টোটেল ভেকেঞ্চি আছে 185। তাৰ ভিতৰত SCৰ বাবে আছে 27টা, STৰ বাবে আছে 13টা, OBCৰ বাবে আছে 49, EWSৰ বাবে আছে 18, জেনেৰেলৰ বাবে আছে 78টা। গতিকে এইখিনি হৈছে ভেকেঞ্চি। তাৰপিছত মেইন আহিল এক্সাম প্ৰচেছ কেনেকৈ হ'ব, অৰ্থাৎ এক্সামটো কেনেকৈ হ'ব। চ' এক্সাম প্ৰচেছটো আমি চাম। অ'কে, যিটো প্ৰি এক্সাম হ'ব, প্ৰি এক্সামটো অফিচ এছিষ্টেণ্টৰ কাৰণে হ'ব। ৰিজনিং 40টা কুৱেশ্যন থাকিব, 40 মাৰ্কছৰ হ'ব, 25 মিনিটছ, আৰু নিউমেৰিকেল এবিলিটি 40টা কুৱেশ্যন থাকিব, 40 মাৰ্কছ আৰু 20 মিনিটছ, টোটেল 80টা কুৱেশ্যন থাকিব, 80 মাৰ্কছৰ হ'ব, আৰু টোটেল 45 মিনিটছ থাকিব প্ৰি এক্সামত অফিচ এছিষ্টেণ্টৰ কাৰণে।
তাৰ ওপৰত যোনটো অফিচাৰ স্কেল 1 আছে অৰ্থাৎ এছিষ্টেণ্ট মেনেজাৰৰ বাবে যিটো ভেকেঞ্চি আছে তাতো সেম হ'ব ৰিজনিং 40টা থাকিব মেক্সিমাম মাৰ্ক 40 থাকিব টাইম 25 মিনিটছ থাকিব ওকে কোৱান্টিটিভ এপ্টিটিউড 40টা কুৱেশ্যন থাকিব 40 মাৰ্ক থাকিব 20 মিনিটছ থাকিব ওকে টোটেল 80 কুৱেশ্যন 45 মিনিটছ 80 মাৰ্কছ ওকে সো মেইন এক্সামটো হ'ব অফিচ এছিষ্টেণ্ট আৰু অফিচাৰ স্কেলৰ বাবে মেইন এক্সামটোৰ পেটাৰ্ণ সেম হ'ব জাষ্ট কুৱেশ্যনৰ যেটো লেভেল হেতু বেলেগ হ'ব পাৰে হেতু অবভিয়াছলি বেলেগেই হ'ব যোনটো অফিচাৰ স্কেলত হেতু অলপ হাই লেভেলৰ হ'ব আৰু অফিচ এছিষ্টেণ্টত অলপমান তলৰ লেভেলৰ হ'ব কিন্তু যেটো এক্সামৰ পেটাৰ্ণ কি সাবজেক্ট আহিব কিমান মাৰ্কৰ হ'ব হেতু সেম দুটাৰ বাবে মেইনছ এক্সামিনেশ্যনটো অফিচ এছিষ্টেণ্ট আৰু অফিচাৰ স্কেল 1ৰ বাবে ৰিজনিং আহিব 40টা কুৱেশ্যন 50 মাৰ্কছৰ 30 মিনিটছ কম্পিউটাৰ নলেজ 40টা কুৱেশ্যন 20 মাৰ্কছ আৰু 15 মিনিটছ জেনেৰেল এৱাৰনেছ 40 কুৱেশ্যনছ 40 মাৰ্কছ 15 মিনিটছ আৰু ইয়াৰ ওপৰত দুটা লেংগুৱেজ থাকিব ইংলিছ বা হিন্দী তোমালোকে যিকোনো এটা চুজ কৰিব পাৰা ইংলিছ বা হিন্দী এক্সামৰ টাইমত তোমালোকে চুজ কৰিব পাৰিবা হেতুটো 40টা কুৱেশ্যন থাকিব 40 মাৰ্কছ থাকিব আৰু 30 মিনিটছ থাকিব ওকে চোৱা অফিচাৰ স্কেলৰ বাবেও মেইনছৰ যিটো পেটাৰ্ণ হেতু সেমে হয় সো এখিনি আছিল ইম্পৰ্টেণ্ট আপডেট যোনটো পেমেণ্ট হ'ব পেমেণ্টটো আমাৰ 850 rupees ফৰ জেনেৰেল কেণ্ডিডেট আৰু PWD SC ST ৰ বাবে 175 ওকে আৰু অফিচ এছিষ্টেণ্টৰ বাবে 850 rupees জেনেৰেলৰ বাবে আৰু 175 SC ST PWD ESM DESM কেণ্ডিডেট সকলৰ বাবে ওকে এখিনি আছিল ইম্পৰ্টেণ্ট গতিকে এইটো এটা খুবেই ভাল অপৰচুনিটি আহিছে গতিকে অপৰচুনিটি এনেই যাব নিদিবা ভালকৈ পঢ়া যিসকলে অলৰেডি প্ৰিপাৰেশ্যন কৰি আছা তেওঁলোকেতো পঢ়িয়ে আছা তেওঁলোকে জানে অলৰেডি আৰু যিসকলে এক্সামটো দিম বুলি ভাবি আছা তোমালোকৰ বাবেও টাইম আছে যথেষ্টখিনি টাইম আছে একমাহ সময় পুৰা হাতত আছে তোমালোকে ভালকৈ পঢ়া কি চৰ্চৰ পৰা পঢ়িব লাগে কেনেকৈ পঢ়িব লাগে সেইখিনি যদি সেই বিষয়ে যদি তোমালোকৰ ডিটেইল ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যনত জনোৱা মই নিশ্চয়কৈ এটা তোমালোকৰ বাবে ভিডিঅ' বনাই দিম ডেডিকেটেড ভিডিঅ' কোনো ধৰণৰ কোৰ্চ ল'ব নোলোৱাকৈ তোমালোকে কেনেকৈ পঢ়িবা ক'ৰ পৰা কনচেপ্টবোৰ ক্লিয়াৰ কৰিবা মই তোমালোকক সম্পূৰ্ণ ছাজেশ্যন দিম এটা ৰোড মেপ এটা বনাই কিনে এটা ভিডিঅ' বনাই দিম তোমালোকে জাষ্ট কমেণ্ট ছেকশ্যনত জনাবা যদি বহুকেইজন কেণ্ডিডেটছে যদি ইয়াত কমেণ্ট কৰে তেনেহ'লে মই ভিডিঅ'টো বনাবলৈ বেছি আগ্ৰহ পাম সো যিমান পাৰা মেক্সিমাম কমেণ্ট কৰিবা তাৰ উপৰিও বৰ্তমানৰ সময়ত কনচেপ্ট ক্লিয়াৰ কৰি থাকা কনচেপ্টৰ লগে লগে মক টেষ্টৰ ওপৰত গুৰুত্ব দিয়া বিকজ বেংক এক্সামৰ কাৰণে স্পীডটো বহুত মেটাৰ কৰে আৰু স্পীডটো কেনেকৈ আহিব প্ৰেক্টিছ আৰু ৰিয়েল টাইম এক্সামৰ যেতিয়া ইণ্টাৰফেচটো পাবা মক টেষ্ট দিলে পাবা সেইটো তো মক টেষ্ট দি থাকা মক টেষ্ট এনালিচিছ কৰা সেইটোত বেছি গুৰুত্ব দিয়া বৰ্তমান সময়ত সো ইমানখিনিয়ে আজিৰ বাবে তো ভালকৈ পঢ়ি থকা সকলোকে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবা যাতে ফিউচাৰতো ভাল আপডেটছসমূহ মই তোমালোকক দিব পাৰোঁ ধন্যবাদ ইমানখিনি